মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চিফ মিনিষ্টাৰৰ সেই 2 লাখ টকাৰ পাবৰ কাৰণে এপ্লাই কৰিছিলে আৰু এতিয়া আপোনালোকে আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া আপোনালোকে কি কৰিব লাগে, একোটা প্ৰজেক্ট জমা দিব লাগে আৰু আপোনালোকে একো চিন্তা নকৰিব। মই যেনেকৈ দেখাই দিছোঁ তেনেকৈ আপোনালোকৰ নিজৰ প্ৰজেক্টখিনি ওলাই ল'ব পাৰিব আৰু এপ্লাইৰ প্ৰচেছটো মই দেখাই দিম। তো আপোনালোকে প্ৰজেক্টটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে টাইপ কৰিব আপোনালোকৰ একেবাৰে নিজৰ ভাষাত CM মাৰিব, তাৰপিছত আত্মনিৰ্ভৰ স্কিম আসাম, এইটো মাৰি আপোনালোকে টাইপ কৰি দিলে তাৰপিছত পেজটো খোল খাব। সেই যিটো পেজ খোল খাব, ইয়াতে লিখা আছে চাওক, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। ইয়াতে আপোনালোকে যিটো চিন আছে, সেই চিনটোত এৰ' যিটো চিন আছে ওপৰত একেবাৰে, এই এৰ' চিনত আপোনালোকে কি কৰি ল'ব, যে ইয়াতে ডেস্কটপ মোড কৰি ল'ব। এতিয়া মই ডেস্কটপ মোডত মই ক্লিক কৰিছোঁ আৰু ডেস্কটপ মোড হৈ গ'ল। তো হোৱাৰ পিছত আপোনালোকে কি কৰিব, প্ৰথম যিটো একেবাৰে প্ৰথম আছে যে এইটো কি আছে, যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই এনেকুৱা পেজ এটা খোল খাব যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। ইয়াত তাতে ক্লিক নকৰিব, অলপ ছাইডত ক্লিক কৰিব, অলপ ছাইডত ক্লিক কৰিব। ছাইডত ক্লিক কৰিলে ওপৰত যিটো আছিলে সেইটো গুচি যাব থাম্বনেইলটো। তাৰপিছত আপোনালোকে ইয়াত 3টা পাব, টোটেল ৰেজিষ্ট্ৰেশ্যন। ইয়াত টোটেল ৰেজিষ্ট্ৰেশ্যন কিমান আছে, 2,29,145 যে সেইখিনি আছে আৰু আপোনালোকক কিমানক দিব, টোটেল 2 লাখক দিব। আৰু সকলোৱে চাব প্ৰজেক্টটো আপোনালোকে জমা দিব, কিন্তু প্ৰজেক্টটো জমা নিদিলে আপোনালোকৰ কি হয়, নাপাব কেতিয়াও। আপোনালোকে ভাবিছে যে প্ৰজেক্ট জমা ৰেডি পাম, নাপাব কেতিয়াও। কিন্তু প্ৰজেক্টটো আপোনালোকে জমা দিব আৰু প্ৰজেক্টটো পাবলৈ আপোনালোকে ইয়াতে চাওক, লাষ্টত আছে যে ডাউনলোড প্ৰজেক্ট টেমপ্লেটছ ফৰ ডিফাৰেণ্ট ছেক্টৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কিহত এপ্লাই কৰিছিলে, ইয়াতে আপোনালোকৰ চব পেজবিলাক খোল খাই গ'ল। ইয়াতে চাওক, পলিউটৰী ডায়েৰী এইবিলাক চব আছে। এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ আছে, যে হানি বি, যে হানি প্ৰচেছিং যিটো আছে আপোনালোকৰ। তাৰপিছত ইয়াতে কি বুলি কয়, আদাৰ ছেক্টৰ আছে, যে লেডিজ বিউটি পাৰ্লাৰ আছে, মাছৰুমত আছে, অফিচ ষ্টেচনাৰী শ্বপ। এতিয়া যিখিনি আপোনালোকক দিয়া আছে, যে সেইখিনি যদি আপোনালোকে বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে চাৰ্চ বাৰ যে প্লিজ চিলেক্ট ছেক্টৰ, ইয়াতে আপোনালোকে যিটো ছেক্টৰত এপ্লাই কৰিছিলে যে সেই ছেক্টৰত আপোনালোকে কি কৰিব যাব। যদি আপোনালোকে ফিচাৰীত এপ্লাই কৰিছিলে তেতিয়া ফিচাৰীত আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে কি আহিল, যে প্লিজ চিলেক্ট, ইয়াতে আপোনালোকে আকৌ যাব কোনটো আপোনালোকৰ কি আছিলে, যিটো ফিচাৰীত কৰিছিলে বায়'ফ্লগ হয় না ট্ৰেডিশ্যনেল ফিচাৰী হয় না অৰ্নামেণ্টেল ফিচাৰী হয়। তো আপোনালোকে যদি ট্ৰেডিশ্যনেল কৰিছে, যে কি কৰিছে, যে সেই ট্ৰেডিশ্যনেল যদি আপোনালোকে ট্ৰেডিশ্যনেল ক্লিক কৰক আৰু ইয়াতে যিটো চাৰ্জ বুলি আছে এই চাৰ্জত আপোনালোকে ক্লিক কৰক। তেতিয়া আপোনালোকৰ কি কৰিব, আহি যাব, এই আপোনালোকৰ আহি গ'ল ট্ৰেডিশ্যনেল ফিচাৰী ফিড মিল। ইয়াতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ডাউনলোডত যেতিয়া ক্লিক কৰিব, ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা PDF পাই যাব। PDFটো আপোনালোকে চাব পাৰিব, যে সেই PDFত কি লাগিব মই কৈ আছোঁ আপোনালোকক। সেই PDFত চাওক, PDFটো খোল খাইছে, যে এই PDFটো আপোনালোকে ওলাই ল'ব আৰু ওলাই লৈ ধুনীয়াকৈ আপোনালোকৰ ইয়াতে যিখিনি লিখিব দিছে, ইয়াতে আপোনালোকে ইণ্ডিভিজুৱেলটো নাকাটিব, ইণ্ডিভিজুৱেল যেনেকৈ আছে তেনেকৈ থাকিব দিব। ইয়াতে আপোনাৰ নেম লিখিব, ওপৰত যিটো 1 নম্বৰ কলম যিটো দিয়া আছে সেইটো আপোনাৰ নেম লিখিব, যে ফাদাৰ নেম বা স্পাউছ নেম যিটো আছিলে সেইটো লিখিব। যে তাৰপিছত কণ্টেক্ট ডিটেইল ইয়াতে আছে, যে লোকেশ্যন ইউনিট আছে ইয়াতে, বাকী আপোনালোকে ধুনীয়াকৈ ইয়াতে ফিল আপ কৰিব। আৰু যদি 6 নম্বৰ যিটো আছে, যে 6 নম্বৰত আপোনাৰ বেংক ডিটেইলছখিনি ইয়াতে দিয়া আছে। তাৰপিছত 7 নম্বৰ যিটো আছে সেইটো আপোনালোকে একো কৰিব নালাগে। তাৰপিছত 8 নম্বৰ একো কৰিব নালাগে, 9 নম্বৰ একো কৰিব নালাগে।
তো আপোনালোকৰ কিমান বছৰৰ এইটো ৰিটাৰ্ণ দিব লাগিব যে 5 বছৰৰ ৰিটাৰ্ণ দিব লাগিব তাৰপিছত ইয়াতে ডিটেইলছখিনি আপোনালোকক সকলোখিনি দিয়া আছে আপোনালোকে স্ক্ৰল কৰি একেবাৰে তলত আপোনালোকে আহক ইয়াত আৰু একো কৰিব লগা আপোনালোক কাম নাই একেবাৰে তলত আপোনালোকে কি কৰিব লাগিব ইয়াতে সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে আপোনালোকে সিলেক্ট কৰি দিব আৰু ধুনীয়াকৈ আপোনালোকৰ প্ৰজেক্টটো হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব যদি এপ্লাই কৰে যদি আপোনালোকে কয় যে প্ৰজেক্টটো মই হেৰি কৰিলোঁ এতিয়া মই প্ৰজেক্টটো বনালে হ'ব নেকি নহয় আপোনালোকে প্ৰজেক্টৰ হাৰ্ড কপিটো লাগিব যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া লাগিব আপোনালোকে এতিয়া কি কৰিব লাগিব যে সেই প্ৰজেক্টটো লৈ আপোনালোকে এপ্লাই কৰিব লাগিব তো এপ্লাই কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব সেই যিটো লগইন আপুনি একেবাৰে ওপৰত দেখা পাইছে লগইন বুলি সেই লগইনত আপুনি যাব পাৰিব নহলে আপুনি এই যত হোম লগইনৰ তলত হোম পেজ লিখা আছে হোম এবাউট কন্টাক্ট প্ৰজেক্ট টেমপ্লেট ইয়াতো আপুনি যাব পাৰিব নহলে লগইন কৰিব আপুনি তো লগইন কৰিলে আপুনি কি কৰিব আপোনাৰ যেটো ইউজাৰ আইডি আছে এই যে ৰেজিষ্ট্ৰেচনৰ যেটো আপুনি নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপুনি দিব আৰু যদি আপোনাৰ পাসওয়াৰ্ড যদি পাহৰি গৈছে তেতিয়া হলে আপোনাৰ একো টেনশন লব লগা নাই তেতিয়া হলে আপুনি কি কৰিব লগইন উইথ অটিপি কৰিব আৰু যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো বহাই আপুনি সার্চ কৰিব আৰু সেই প্ৰজেক্টটো আপোনালোকে কি কৰিব লাগিব আপলোড দিব লাগিব তেতিয়া হলে আৰু যদি কিবা এটা প্ৰজেক্ট আপোনালোকে নাপায় বিচাৰি তেতিয়া হলে মোক কমেন্ট কৰিব আৰু প্ৰজেক্টটো মই ধুনীয়াকৈ আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু বনাই দিয়াত সহায় কৰিম থ্যাংক ইউ ইমান সময় চাই থকাৰ বাবে আৰু কিবা সুবিধা পালে মোক কমেন্ট কৰিব মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম পাৰ্সোনালি হওক বা ভিডিঅ'ৰ জৰিয়তে হওক আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক ধুনীয়াকৈ দি দিম যদি আপোনালোকে কোনো এটা প্ৰজেক্ট বিচাৰি পোৱা নাই